শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায় নমঃ। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, বিশেষ মই দুটা কথা ক'ম। কথাখিনিত যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। কথা হ'ল যে মোৰ বয়স হ'ল আৰু বেছি দিন হয় জীয়াই নাথাকোঁ, কিয় বয়স হৈছে নহয়, যাবই লাগিব। কিন্তু সৰুৰ পৰা ডাঙৰ হ'লোঁ, দুটা কথা বুজি নাপালোঁ। কিয়? কথা হ'ল মোৰ যে লিখা পঢ়া নাই, মই হ'লোঁ আনপঢ় মানুহ, মূৰ্খ মানুহ। এই মূৰ্খ মানুহৰ কাৰণে মই কথা দুটা বুজি নাপালোঁ। কথা হ'ল যে এই অসমখন বোলে শংকৰ আজানৰ দেশ আৰু অসমীয়া, এই দুটা শব্দ মই এতিয়ালৈকে বুজা নাই যে এই অসম শংকৰ আজানৰ দেশ আৰু আমি অসমীয়া। তেতিয়াহ'লে কথা হ'ল যে অসমীয়া শব্দটো কি বুলি বুজায়, মইতো বুজি নাপালোঁ। বোলে গোটেই জাতি মিলি অসমখন হৈছে, তেনেকুৱা কিছুমানে কয়। গোটেই জাতি মিলি যদি অসমখন হৈছে, তেতিয়া অসমত যদি কোনোবা জাতি এটাই ভিতৰত কোনোবা গণ্ডগোল এটা ল'ৰা কিবা ছোৱালীয়ে হওক লাগিল, তেতিয়া সেই ল'ৰাজনৰ নামটো পিছত আহে, কিন্তু আগত আহে তেওঁৰ জাতিটোৰ। জাতিটোৱেতো গোটেই জাতিয়েতো অসমত আহি ভুল কৰা নাই, কৰিছে সেই ল'ৰাজনে ভুল। ল'ৰাটোৰ টাইটেল ক'লেইতো মানুহ বুজি পাব নহয় যে এইটো অমুক কাষ্টৰ মানুহ হয়। তেতিয়া সেইটো নোকোৱাকৈ আগত জাতিটো কয় আৰু বিদেশী বুলি কয়। তেতিয়াহ'লে মই ক'ব বিচাৰোঁ যে আজি অসমত থকা মুছলিম মানুহে কয় আমি অসমৰ মিঞা, অসমীয়া। কিন্তু মই কওঁ যে মই এজন বেংগলী, মোৰ নাম কাজল দে। মোক কোনোবাই সুধিলে মই ক'ম যে মোৰ ঘৰ জন্মভূমি অসমত, মই বেংগলী, মোৰ নাম কাজল দে, মই এনেকুৱাহে ক'ম। মই অসমীয়া বুলি নক'ম নহয়, ক'ম জানো? কেতিয়াও নক'ম। এই দুটা শব্দই মই আজিলৈকে বুজি নাপালোঁ যে অসমীয়া শব্দটো আৰু এইটো শংকৰ আজানৰ দেশ যে, এই দুটা কথা এতিয়াও বুজি নাপালোঁ। মই ভাবোঁ যে এইটো শংকৰ মাধৱৰ দেশ, কিয় আমি হিন্দু মানুহ, তেতিয়াহ'লে ইয়াত আকৌ শংকৰ আজান ক'ৰ পৰা আহে, মই সেইটো বুজোঁ। কিন্তু আকৌ যে এইফালে আছে নহয়, এইটো শংকৰ আজানৰ দেশ। কথা হ'ল যে মই সকলো অসমবাসী ৰাইজক মই ক'ব বিচাৰোঁ, মূৰ্খ মানুহৰ মূৰ্খ কথা। মই হ'লোঁ আনপঢ় মানুহ, লিখা পঢ়া নাই, আৰু মই মূৰ্খ, আৰু মূৰ্খ হিচাপত যিখিনি কৈছোঁ, হয় মোৰ ভুল চুল হ'ব পাৰে, অপৰাধ হ'ব পাৰে, মোক নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। ওম শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায় নমঃ ওম শান্তি।